তো ছাৰ-বাইদেউসকল আজি আপোনালোকৰ কাৰণে EVS-ৰ কণ্টেণ্ট ৱাইজ টপিক লৈ আহিছোঁ। তো আপোনালোকে এইকেইটা টপিক ভালকৈ চাই যাব। তো প্ৰথমে আলোচনা কৰি আছোঁ কাৰেন্সি অফ আবু ধাবি। আবু ধাবিৰ কাৰেন্সি কি আছিল? আবু ধাবিৰ কাৰেন্সি হৈছে দিৰহাম, মনত ৰাখিব। তাৰপৰা নেক্সট পইণ্টত আছে দ্য অনলি ট্ৰি হুইচ গ্ৰোথ ইন ডিজাৰ্ট। সেই গছখনৰ নাম কি? এইখন একমাত্ৰ গছ যি ক'ত জন্ম হয়, ক'ত বৃদ্ধি হয়? ডিজাৰ্টত, মৰুভূমি অঞ্চলত। সেইখন গছৰ নাম হৈছে ডেট পাম, মানে খেজুৰ গছ। তো আপোনালোকে জানে চৌদি আৰবত এনেকুৱা বিভিন্ন ডিজাৰ্ট এৰিয়াত এনেকুৱা খেজুৰ গছ দেখিবলৈ পাওঁ। তো নেক্সট স্লাইডলৈ গৈ আছোঁ। তো ইয়াতে আপোনালোকে কিছুমান পৰুৱা দেখিবলৈ পাইছে। তো এই পৰুৱাবোৰে দ্য আন্স মুভ, এই পৰুৱাবোৰে মুভ কৰে এঠাইৰ পৰা আন ঠাইলৈ যায়। দে লিভ এ স্মল অন দ্য গ্ৰাউণ্ড। সিহঁতে কি কৰে? এটা সুগন্ধি, এটা গোন্ধ থৈ যায়। সেই গোন্ধ সিহঁতে গোন্ধৰ শুনি সিহঁতে কি কৰে? বেলেগ পিছৰ পৰুৱাটো লাহে লাহে এটা এটাকৈ শাৰী শাৰীকৈ পাৰ হৈ যায়। দ্য আদাৰ আন্স ফ'ল', কি কৰে? আদাৰ অন্য পৰুৱাটো কি কৰে? ফ'ল' কৰে দ্য স্মেল অফ টু ফাইণ্ড দ্য ৱে। কি কৰে? সেই সুগন্ধি পাই কি কৰে? লাহে লাহে ফ'ল' কৰি গৈ থাকে। আপোনালোকে দেখিবলৈ পাইছে ঘৰত পৰুৱাবিলাক কি কৰে? লাইন পাতি গৈ থাকে, এনেকৈ গৈ থাকে। তাৰপিছত নেক্সট আছিলে কুকুৰ। তো ডগ মাৰ্ক, কুকুৰে কি কৰে? মাৰ্ক কৰে কেনেকৈ? আউট দেয়াৰ ওন এৰিয়া অন দ্য ৰোড। কুকুৰ যিখন এৰিয়াত থাকে সেইখন এৰিয়াত তেওঁ মাৰ্ক কৰে, আইডেণ্টিফাই কৰে এনেকৈ যে এইখিনি এৰিয়া তাৰ, এইখিনি এৰিয়া তাৰ। তো কেনেকৈ? সিহঁতে এখন ঠাইত কি কৰে? ইউৰিনেল কৰে। ইউৰিনেল কৰাৰ পিছত সিহঁতে গম পায় যে এইখন এৰিয়া মোৰ, এইখন এৰিয়া তাইৰ। They can make out of another dog has come into their area by the smell of its urine or potty. কি কৰে? সিহঁতে ইউৰিনৰ গোন্ধ শুঙি সিহঁতে কি কৰে? উপলব্ধ কৰিব পাৰে যে এইখন এৰিয়া মোৰ, এইখন এৰিয়া তাইৰ। Most of the birds have their eyes on either side of the head. বেছিভাগ, ইয়াতে কি কৈছে যে বেছিভাগ চৰাইৰ কি থাকে? have their eyes on either side of the head. কি কৰে? মূৰৰ সেইটো চাইডত কি থাকে? চকু থাকে। লেফ্ট চাইডত, ৰাইট চাইডত, দুটা চাইডত চকু থাকে। বেছিভাগ চৰাইৰ কি থাকে? সেইটো চাইডত চকু থাকে আৰু সেইটো চাইডত চকু থাকে। and their eyes can focus, সিহঁতৰ চকুবিলাক ফকাছ কৰে নিৰ্দিষ্ট বস্তুত on two different things at time. সিহঁতে কি কৰে? এটা সময়ত দুটা নিৰ্দিষ্ট বস্তুত ফকাছ কৰিব পাৰে। ইফালে এটা, ইফালে এটা, এটা সময়ত দুটা বস্তু ফকাছ কৰিব পাৰে। আমি মানুহবোৰে কিন্তু এটা সময়ত দুটা বস্তু ফকাছ কৰিব নোৱাৰোঁ, কিয়নো আমাৰ চকুবোৰ আমাৰ মূৰৰ সন্মুখত থাকে। সেইকাৰণে আমি যেতিয়া এটা বস্তু দেখোঁ ডাইৰেক্ট এইটো বস্তু দেখোঁ। কিন্তু চৰাইয়ে কি কৰে? সিহঁতৰ চকুবিলাক মূৰৰ লেফ্ট চাইডত এটা থাকে, ৰাইট চাইডত এটা থাকে, সেইফালে থাকে। কিন্তু সিহঁতে কি কৰে? যেতিয়া এটা সময়ত কি কৰিব? এইফালে এটা বস্তু দেখিব আৰু সেইটো সময়তে কি কৰিব? এইফালে বস্তুটো ভালকৈ চাব পাৰিব। তো ইয়াতে সেইকাৰণে কৈছে যে their eyes can focus কৰিব পাৰে টু ডিফাৰেণ্ট থিংছ এট চেম টাইম। তাৰপিছত কৈ আছোঁ when they look, যেতিয়া তেওঁলোকে চায় straight ahead, সন্মুখৰ ফালে, both their eyes focus on the same object. অৱগত গ'লৈ মানুহৰ নিচিনা যে যেতিয়া সিহঁতে কি কৰে? যে both their eyes,
দুয়ো আই যেতিয়া ফ'কাছ কৰে ক'ত অন দ্য চেম ষ্ট্ৰেট ভাৱে তেতিয়া কি দেখিব পায় চেম অবজেক্ট দেখিব পায় সিহঁতে দুটা কাম কৰিব পাৰে লেফ্ট সাইডৰ চাব পাৰে ৰাইট সাইডৰ চাব পাৰে আৰু সন্মুখৰ ফালেও চাব পাৰে ইন মোস্ট অফ দ্য বাৰ্ডছ বেছিভাগ চৰাইয়ে আইজ আৰ ফিক্সড আইজবোৰ কি থাকে ফিক্স থাকে এণ্ড কেন নট মুভ দ্যাটছ হোৱাই আৰু কি কৰে কেন নট মুভ লৰচৰ কৰিব নোৱাৰে দ্যাটছ কাৰণ হোৱাই বাৰ্ডছ হেভ টু টাৰ্ণ দেয়াৰ হেডছ টু চি এৰাউণ্ড আৰু সিহঁতে কি কৰে সিহঁতৰ সেইকাৰণে মূৰবোৰ কি কৰে ঘূৰাই লয় পাছফালে ইফালে লেফ্টৰ ফালে ৰাইটৰ ফালে বেছিভাগ ঘূৰাই লয় সেইকাৰণে কৈছে যে বাৰ্ডছ হেভ টু টাৰ্ণ ঘূৰাই লয় দেয়াৰ হেডছ মূৰবোৰ টু চি এৰাউণ্ড চাৰিওফালে দেখিবৰ কাৰণে আমালোকে যেনেকুৱা কোনো এটা বস্তু এইফালে দেখা পালে এনেকৈ ঘূৰাই দিওঁ ইফালে লেফ্ট সাইডে এনেকৈ ঘূৰাই দিওঁ চেম টু চেম সিহঁতেও এনেকৈ ঘূৰাই দিয়ে তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক এইটো চাওক চাম বাৰ্ড লাইক কিডছ ইগলছ ভালচাৰ কেন চি 4 টাইমছ কিছুমান চৰাই আছে সেইবিলাক কি কৰে আমাতকৈ 4 টাইমছ বেছি দেখে যেনেকুৱা কাইটছ ইগল ভালচাৰ মানে কি আপোনালোকে শগুন ইগল মানে ইগল চৰাই এইবিলাক কি কৰে আমাতকৈ 4 গুণ দেখিব পাৰে can see 4 times as far as we can the birds can see things from a distance of 8 meters আৰু কি কৰে এই চৰাইবোৰ চাব পাৰে কিমান দূৰৰ পৰা 8 মিটাৰ দূৰৰ পৰা চাব পাৰে what we can see from a distance of 2 meters আমি 2 মিটাৰ দূৰৰ পৰা চাব পাৰোঁ তেনেকুৱা সিহঁতে 4 গুণ দেখে আমি যদি 2 কিলোমিটাৰ পৰা এটা বস্তু দেখিবলৈ পাওঁ সিহঁতে কি সেইটো কিমান দূৰৰ পৰা দেখিব পাব 8 কিলোমিটাৰ দূৰৰ পৰা চাব পাৰিব সেইকাৰণে কৈছে the birds can see things from distance of 8 meters what we can see from a distance of 2 meters মন ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো প্ৰত্যেক ইয়াৰত আহি থাকে তাৰপিছত নেক্সট চাওঁ এইটো আপোনালোকে চাব পাৰিছে ফেঁচা বুলি কওঁ আমালোকে এনিমেল কেন নট চি এজ মেনি কালাৰ্ছ আৰু কি কৈছে এনে কিছুমান জন্তু আছে বহু কালাৰ সিহঁতে চাব নোৱাৰে তেনেকুৱা আমি 7টা ৰং আছে সেইবিলাক 7টা ৰং আমি দেখিবলৈ পাওঁ হালধীয়া বেঙুনীয়া এইবিলাক যিমানকেইটা ৰং আছে 7টা ৰং আমি সকলোকেইটা দেখিবলৈ পাওঁ কিন্তু কিছুমান জন্তু আছে গোটেইকেইটা ৰং চাব নোৱাৰে it can believe that animals that are awake in the daytime can see some colors এটো বিশ্বাস কৰোঁ যে এনিমেল কিছুমানে দিনত কিছুমান কালাৰহে দেখা পায় ফুল কালাৰ দেখা নাপায় আমি যেনেকুৱা 7টা ৰঙে দেখা পাওঁ ঠিক এনিমেলে কিছুমান কালাৰহে দেখা পায় those animals that are awake at night can see things only black and white colors কিছুমান এনিমেল আছে অকল ৰাতিৰ ভাগত দুটা কালাৰহে দেখা পায় তেনেকুৱা ব্ল্যাক এণ্ড হোৱাইট কালাৰ ফৰ এক্সাম্পল এইখন ফেঁচাৰ ফালে মন কৰক এই ফেঁচাটোৱে ৰাতি অনলি দুটা কালাৰহে দেখা পাব কলা কালাৰ আৰু বগা কালাৰ নেক্সট পইণ্ট আছে বাৰ্ডছ ইয়াৰ্ছ আৰ স্মল হোলছ কভাৰ্ড উইথ ফেদাৰ্ছ ইয়াত কি কৈছে চৰাইৰ কি থাকে স্মল হোলছ থাকে মানে সৰু ফুটা থাকে কাণৰ যিটো সিহঁতৰ ফেদাৰ্ছ দি কাণ এইটো কি থাকে ঢাকা থাকে আমাৰ যেনেকুৱা কাণ আছে আমি টাচ কৰিব পাৰোঁ চাব পাৰোঁ কিন্তু বাৰ্ডছৰ কাণ দেখা নাযায় বেছিভাগ দেখাই নাযায় সিহঁতৰ জাষ্ট দুটা চাইডত কি থাকে হোলছ থাকে মানে ফুটা থাকে সেই ফুটাৰ যোগেদি সিহঁতে শুনে আৰু সেইটো কভাৰ্ড হৈ থাকে মানে ঢাকি থাকে উইথ ফেদাৰ্ছ সিহঁতৰ যে পাখা আছে বা মূৰৰ যে সিহঁতৰ নোম আছে সেইবিলাক দি ঢাকা থাকে
তাৰপিছত নেক্সট হৈছে ক্ৰকডাইল। ক্ৰকডাইলৰ বিষয়ে আপোনালোকে জানে। এন ইণ্ডিয়ান ৰবিন, এইটো এটা ইম্পৰ্টেণ্ট বাৰ্ড, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহি থাকে। এইখন বাৰ্ড কি কৰে? কণী পাৰে ক'ত? ৰোড চাইডত আৰু হিলৰ ওপৰত। আপোনালোকে চাব, যদি আপোনালোকৰ ঘৰৰ ওচৰত যদি হিল আছে আৰু ৰাস্তাৰ কাষত যদি আপোনালোকৰ হিল থাকে, তেতিয়া আপোনালোকে এইখন বাৰ্ড দেখা পাব। এইখন বাৰ্ডক ইণ্ডিয়ান ৰবিন বুলি কোৱা হয়। এইখন বাৰ্ডে কি কৰে? ইক পাৰে ক'ত? বিটুইন অফ ষ্ট'নছ, হিলৰ মাজত কি কৰে? ইক পাৰে এলং ৰোড চাইড, ৰাস্তাৰ কাষত। এনেকুৱা এটা ৰাস্তা আছে, এই ৰাস্তাৰ কাষত যদি ডাঙৰ এটা হিল দেখা পায় বা এনেকুৱা যদি এটা হিল দেখা পায়, এই হিলৰ কাষত সিহঁতে কণী পাৰিব আৰু তাতে পোৱালি জন্ম দিব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট চাওক, কোৱাইল লেছ ইট ইগছ ইন ক্ৰছ নেষ্ট। আপোনালোকে জানে কোৱাইলে কি কৰে? তাৰ নিৰ্দিষ্ট কোনো বাঁহ নাথাকে, সি ক্ৰৰ যিটো নেষ্ট আছে তাতে গৈ কি কৰে? কণী পাৰে। 2 নম্বৰ পইণ্ট কৈছে, বাৰ্ডছ ইউজ দ্য নেষ্ট অনলি টু লে দেয়াৰ এগছ। এই কোৱাইলে কি কৰে? অনলি তাৰ মানে এগছটো, কণীটো পাৰিবৰ কাৰণে কি কৰে? সেই বাঁহটো ব্যৱহাৰ কৰে। 3 নম্বৰ পইণ্টত কৈছে, আফটাৰ দ্য এগছ হেভ টু হেষ্ট এণ্ড দ্য চিক্স হেভ গ্ৰ'ন। কি কৈছে? যেতিয়া তেওঁৰ কণীটো মানে পোৱালি জন্ম দিবলৈ সক্ষম হয়, তেতিয়া পোৱালিটো গ্ৰ'ন হয়, দেন দে লিভ দ্য নেষ্ট। তেতিয়া কি কৰে? বাঁহখন এৰি দিয়ে, বাঁহখন লিভ মাৰে। মানে এইটো ইয়াতেই কৈছে যে যেতিয়া আমাৰ এই কোৱাইল চৰাই আছে, তাৰ কোনো নিৰ্দিষ্ট বাঁহ নাথাকে, তেওঁ কি কৰে? যেতিয়া তেওঁৰ কণী পাৰিব সময় হয়, পোৱালি জন্ম দিব সময় হয়, তেতিয়া তেওঁ কি কৰে? এই কাউৰী যে আছে, কাউৰীৰ বাঁহ হেল্প লয়। তাই কি কৰে? এই কাউৰীৰ বাঁহত গৈ কণী পাৰে আৰু কণী যেতিয়ালৈকে পোৱালি জন্ম নহয়, সিমান টাইমলৈকে এই বাঁহত থাকে। যেতিয়া তেওঁলোকৰ পোৱালি এই কণীৰ পৰা ফুটি ওলায় বা পোৱালি জন্ম দিবলৈ সক্ষম হয়, তো তেতিয়া কি কৰে? এই বাঁহটো এৰি দিয়ে। তেতিয়া কাউৰী আকৌ তাৰ বাঁহ বিচাৰি পায় বা তাৰ বাঁহটো আকৌ ঘূৰাই পায়। তো আপোনালোকে চাব পাৰে কোৱাইলৰ কণীবিলাক কেনেকুৱা। কোৱাইলৰ কণী আৰু কাউৰীৰ কণী চেমি হয়। তো ইয়াতে লিখা চাওক, কোৱাইল এগছ আৰ স্লাইটলি স্মলাৰ, দেখাত অলপ সৰু। তো নেক্সট পইণ্টত গৈ আছো, টাইগাৰ। চাওক, ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰো বহুত ডেঞ্জাৰাছ হয়। Some birds and animals have different sounds for different situations. কিছু কৈছে কিছুমান এনিমেল আৰু কিছুমান চৰাইয়ে কি কৰে? বিভিন্ন সময়ত বিভিন্ন চাউণ্ড দিয়ে। যেনেকুৱা সিহঁতৰ ভোক লাগিলে বেলেগ চাউণ্ড, সিহঁতে আনন্দত থাকিলে বেলেগ চাউণ্ড, যেতিয়া বেলেগক মাতো তেতিয়া মাতে সিহঁতে বেলেগ চাউণ্ড দিয়ে। যেনেকুৱা আমি যেতিয়া বেলেগক যেতিয়া মাতো, ফ্ৰেণ্ডক মাতো, তেতিয়া বেলেগ চাউণ্ড লাহে কথা পাতো। যেতিয়া খংত কথা পাতো, ডাঙৰকৈ কথা পাতো। যেতিয়া বেলেগৰ লগত কাজিয়া হয়, তেতিয়া আৰু ডাঙৰকৈ কথা পাতো। আৰু যেতিয়া মনটো ভাল নালাগে, লাহে কথা পাতো। সেইকাৰণে এনিমেল আৰু এনেকুৱা জন্তু আছে কিছুমান আৰু চৰাই আছে, সেইবিলাকে বিভিন্ন সময়ত বিভিন্ন মাত দিয়ে। যেনেকুৱা মোৰ ঘৰত এটা মেকুৰী আছে, সেই মেকুৰীটোৱে বেলেগ সময়ত বেলেগ মাত দিয়ে। কিন্তু বৰ্তমান সময়ত মেকুৰীয়ে কি কৰে? পোৱালি জন্ম দিছে। তো মই কি কৰিছোঁ? ভাত খাব গৈছোঁ। তো এই মেকুৰীটো কি কৰিছে? মোৰ বিচনাত আহি আৰু পোৱালিটো লৈ শুই কি কৰিছে? টোপনি দি আছে। মই যেতিয়া আহিলোঁ, তেতিয়া মানে এনেকুৱা এটা চাউণ্ড কৰিছে, মই ভয় খাইছোঁ। সাপৰ নিচিনা, সাপ যেনেকুৱা, ফেটি সাপ যেনেকুৱা মানে কিবা এটা চাউণ্ড কৰে, এনেকুৱা এটা চাউণ্ড মাৰে, চেম টু চেম মেকুৰীও এনেকুৱা চাউণ্ড মাৰি আছে মোৰ লগত। মই হেট কৈ আছোঁ, তথাপিও মেকুৰীটো ইয়াৰ পৰা গুচি নাযায় আৰু মোৰ ফালে ঠিক পাতি এনেকুৱাই চাউণ্ড মাৰে। তেতিয়া মই গম পাইছোঁ যে
মেকুৰীয়ে সঁচাকৈ বা বেলেগ জন্তুৱে কি কৰে বেলেগ বেলেগ চাউণ্ড দিয়ে কিয়নো মেকুৰীয়ে বেলেগ সময়ত মেও মেও কৰি থাকে আপোনালোকে জানে খোৱাৰ সময়ত কিন্তু এতিয়া আকৌ বেলেগ চাউণ্ড দিলে মানে সি বুজাব বিচাৰিছে যে মই যাতে টাচ নকৰোঁ পোৱালিটো তাতে কি কৰিলোঁ মেকুৰীটো মই ইয়াৰ পৰা গুচাই দিছোঁ বেলেগ এটা ঠাইত থৈ দিছোঁ তো চেম টু চেম আপোনালোকে জানে যে মন ৰাখিব যে বাৰ্ডছ আৰু এনিমেলে কি কৰে বেলেগ বেলেগ টাইমত বেলেগ বেলেগ চাউণ্ড দিয়ে তো ইয়াত কৈছে সাৰ্চ ফৰ ডেঞ্জাৰ হেপিনেছ যেতিয়া সিহঁতে ডেঞ্জাৰ হেপিনেছ ঘটনা বা সিহঁতে কিছুমান বিপদজনক শব্দ ফিলিংছ কৰে তেতিয়া চাউণ্ড দিয়ে লাংগাৰ এণ্ড টাইগাৰ লেপ যেতিয়া সিহঁতৰ ভোক লাগে তেতিয়া বেলেগ এটা চাউণ্ড দিয়ে যেতিয়া দেখে যে এতিয়া বিপদ আছে বা কিবা এটা হ'বলৈ ঘটিছে সিহঁতে বেলেগ এটা চাউণ্ড দিব ইনফৰ্ম কৰিব লগৰবিলাক আৰু আদাৰ্ছ পোৱালিবিলাকক কি কৰিব ইনফৰ্ম কৰিব নেক্সট পইণ্ট কৈছে some animals start behaving in different way when an earthquake or storm is about to come very important point চাওক কিছুমান এনিমেলছে এনেকুৱা বিহেভ কৰে এনেকুৱা সিহঁতে ব্যৱহাৰ কৰে এনেকুৱা চিটুৱেশ্যন হৈ যায় যে সিহঁতে গম পায় যে এতিয়া কিবা এটা ডাঙৰ বস্তু হ'বলৈ ধৰিছে যেনেকুৱা ভূমিকম্প আৰ্থকুইক ভূমিকম্পত যেতিয়া আহে সিহঁতে সকলোকে আগত গম পায় কুকুৰ সিংহ এইবিলাক বস্তু কি কৰে মাটিৰ লগত বেছিভাগ শুই থাকে এইবিলাক বস্তু সকলো আগত গম পায় যে কিবা এটা আহিবলৈ ধৰিছে তেতিয়া আমি মানুহবোৰে গম পাওঁ যে জীৱ জন্তুবোৰে এনেকুৱা এনেকুৱা কৰি আছে কিবা এটা হ'বলৈ ধৰি আছে তাৰ ওপৰতে আমি কি কওঁ সজাগ লওঁ তো নেক্সট পইণ্টটো কৈছে পিপল হু লিভ ইন ফৰেষ্ট এণ্ড কেন অবজাৰ্ভ চাচ বিহেভিয়ৰ of animals come to know danger আৰু কি কৰে people who live in forest যিবিলাক people কি কৰে ফৰেষ্টত বাস কৰে মানে ফৰেষ্টত থাকে and can observe সিহঁতে অবজাৰ্ভ কৰিব পাৰে বুজি পায় such behavior of animals এই বিহেভিয়ৰ এনিমেলছৰ বিহেভিয়ৰ দেখি সিহঁতে বুজি পায় came to know danger এতিয়া কিবা বিপদ বা ডেঞ্জাৰ আহিবলৈ গৈ আছে তো নেক্সট very একটা important point মন ৰাখক in December 2004 ডিচেম্বৰ মাহত few tribes that live in the forest of the Andaman Island কি কৰিছে কিছুমান ট্ৰাইবছ আছে সিহঁতে লিভছ কৰিছিল বসবাস কৰিছিল ক'ত ফৰেষ্টত আন্দামান আইলেণ্ডৰ notice the animals সিহঁতে জানি পাইছিল the animals behaving in a different manner কি কৰিছে এনিমেলে বেয়া ধৰণৰ মানে ব্যৱহাৰ কৰিছিল মানে সিহঁতে গম পাইছিল কিবা এটা হ'বলৈ গৈ আছে এনেকুৱা না বিহেভ কৰিছিল they guessed some danger কিবা এটা বিপদ আহিবলৈ গৈ আছে so they move away সিহঁতে মুভ কৰিছিল away to safer part সজাগ জাগাত সজাগ অংশত সেফ জাগাত কি কৰিছিলে যাবলৈ সক্ষম হৈছিলে অফ দা আইলেণ্ডৰ soon after কিছু সময়ৰ পিছত the islands were hit by the tsunami wow কি কৰিছিলে কিছুমান সময়ৰ পিছত আইলেণ্ডখনত হিট কৰিছিলে আঘাত কৰিছিলে কোনে সুনামিয়ে আপোনালোকে জানে সুনামি আহি কি কৰিছিলে আইলেণ্ডখনক বহুত আঘাত কৰিছিলে these people were saved তেতিয়া সেই পিপলখন সেভ হৈছিল তো আপোনালোকে বহুত একটা ষ্টৰী এটা শুনিলে বহুত ইম্পৰ্টেণ্ট এইখন ষ্টৰী বা এইখন ঘটনা আমাৰ ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষত ঘটিছে মই আকৌ এবাৰ কৈ দিছোঁ ষ্টৰীখন ভালকৈ মন ৰাখিব মানে ডিচেম্বৰ মাহৰ 2004 চনৰ কথা 2004 চনত ডিচেম্বৰ মাহত কিছুমান ট্ৰাইব বা আদিবাসীসকলে ক'ত বসবাস কৰিছিলে সেই ফৰেষ্টত বা আন্দামান নিকোবৰ নামৰ ঠাইত এখন বসবাস কৰিছিলে তেতিয়া হঠাৎকৈ এদিন জীৱ জন্তুবিলাকৰ বেয়া বিহেভিয়ৰ দেখিবলৈ পায় আৰু সেই বিহেভিয়ৰ দেখিবলৈ সিহঁতে গম পায় যে ইয়াতে কিবা এটা হ'বলৈ গৈ আছে সেইকাৰণে সিহঁতে আগতে সজাগ পায় তেতিয়া সিহঁতে কি কৰিলে সেই আইলেণ্ডৰ এটা নিৰ্দিষ্ট জাগাত সেফ জাগাত সিহঁতে আশ্ৰয় ল'লে তাৰপিছত কিছু সময়ৰ পিছত এটা ডাঙৰ সুনামি আহি এই আইলেণ্ডক বহুত
ক্ষতিগ্ৰস্ত কৰিছিল, বহুত আঘাত কৰিছিল আৰু ফলতে সিহঁতে বহুত এই চুনামিৰ পৰা এই জন্তুৰ কাৰণে ছেফ হৈ থাকিবলৈ সক্ষম হৈছিল। তো জন্তু আমালোকৰ কাৰণে ভাল, বেয়া, বেছিভাগ ভালেই, বেয়া নকওঁ। তো নেক্সট পাৰ্টত গৈ আছো। চেনাক, ৱাও। চেনাক are deep and they only feel vibration on the ground. এই চেনাকবোৰে কি কৰে, মানে ভাইব্ৰেশ্যনৰ সহায়ত গম পায় যে কোন ফালৰ পৰা মানুহ আহি আছে, কোন ফালৰ পৰা জীৱ জন্তু আহি আছে, ভাইব্ৰেশ্যনৰ সহায়ত সিহঁতে শুনে। চাওক, আমাৰ ভাৰতবৰ্ষত 4 ধৰণৰ চেনাক পোৱা যায়। এই 4 ধৰণৰ চেনাক বিষযুক্ত চেনাক হয়। Only 4 types of snakes are poison in India. এই 4 টাইপ চেনাকৰ নাম মনত ৰাখিব আহিব পাৰে। কোবৰা, ফেটি সাপ, কমন কাৰিট, এইটো এটা সাপ, ৰাছেলছ ভাইপাৰ, ধুবিয়া বুলি কয়, আৰু স্কেল্ড ভাইপাৰ এফআই, এইটো এটা সাপ। এই 4 ধৰণৰ সাপৰ কি থাকে, পিঠ থাকে। তো নেক্সট পইণ্টত গৈ আছো। এ স্নেক হেজ 2 হেলো দাঁত। এই সাপৰ 2টা হেলো দাঁত থাকে। এই 2টা হেলো দাঁত বুলি কয়। এই হেলো দাঁতৰ যোগেদি সিহঁতে কি কৰে, বিষ প্ৰদান কৰে। যাক আমি ফেংছ বুলি কওঁ। দ্য পয়জন ইণ্টাৰ দ্য পাৰ্চন দ্য বডি থ্ৰু দি ফেংছ। এই ফেংছৰ সহায়ত আমাৰ শৰীৰত কি কৰে, পয়জন ইণ্টাৰ কৰি দিয়ে, পয়জনটো সোমাই দিয়ে। দ্য মেডিচিন ফৰ স্নেক বাইট ইজ মেড ফ্ৰম দ্য স্নেক পয়জন। আৰু এই সাপে কামুৰিলে যে ইয়াৰ নিৰাময় কৰিব পাৰি, এই মেডিচিনবিলাক ক'ৰ পৰা বনায়, এই সাপৰ ফেংছৰ পৰাই বনোৱা হয়, বা এই সাপৰ বিষৰ পৰাই বনোৱা হয়। ইজ এভেইলেবল ইন গভ হস্পিটেল। এই সাপৰ মেডিচিনবিলাক ক'ত এভেইলেবল থাকে, গভৰ্ণমেণ্ট সকলো হস্পিটেলতে এভেইলেবল আছে। আপোনালোকে চাওক, এইটো হৈছে ফেংছ। তো আৰু এটা কথা জানি লওক, এই স্নেক চাৰ্মাছ হিষ্টৰী। এই আগতে আমি কমলাৰ বনবাস এনেকুৱা চিনেমা চাইছোঁ, তাতে সাপে কামুৰিলে আকৌ আমালোকে কি বুলি কওঁ, কাবলিয়াছ বুলি কওঁ, ইয়াকে কাবলিয়াছ বুলি কোৱা হয়, চাপৰীয়া বুলি কওঁ আমালোকে। এই চাপৰীয়াবিলাক আকৌ এই বাহিৰ যোগেদি কি কৰে, আকৌ সাপটো ঘূৰাই আনি সাপে য'ত কামুৰিছে তাক আকৌ তাৰ পৰা বিষটো উলিয়াই লৈ যায়। তো ইয়াক চাপৰিয়াছ বুলিও কয়। চাপৰিয়াছ অলছ' কল্ড কালবেলিয়াছ, মন ৰাখিব। দ্য স্নেক চাৰ্মাৰ্ছ ৰিকগনাইজ এ স্নেক বাইট বাই ইটছ বাইট মাৰ্কছ। স্নেক চাৰ্মাৰ কি কৰে, ৰিকগনাইজ কৰে, গম পায় যে এইটো কোন সাপে কামুৰিছে। সিহঁতে কি চাই গম পায়, সাপৰ মাৰ্ক চাই গম পায়। সাপৰ যে কামোৰে যেতিয়া দাঁতটো কিমান গভীৰলৈ গৈছে, কিমান সৰু হৈছে নে ডাঙৰ হৈছে, সেইটো চাই সিহঁতে গম পায়। দ্য স্নেক চাৰ্মাৰ্ছ কালেক্ট, সংগ্ৰহ কৰে, অৰ মেক মেনি মেডিচিনছ উইথ দ্য হেল্প অফ প্লাণ্টছ। এই সাপৰ বিষৰ এই সাপে কামুৰিলে যে নিৰ্ময় হয়, বৰ্তমানতো মেডিচিন হৈ আছে, কিন্তু আগতে সিহঁতে মেডিচিন বনাবলৈ বিভিন্ন প্লাণ্টছ, গছ ব্যৱহাৰ কৰিছিল। তাৰ পৰা সাপৰ বিষৰ ঔষধ বনাইছিল। হুইচ দে ফাউণ্ড ইন ফৰেষ্ট, যিবোৰ আমি ক'ত পায়, সিহঁতে ফৰেষ্টত পায়। স্নেকছ আৰ হেল্পফুল ফৰ ফাৰ্মাৰ্ছ। স্নেক অলছ' কি হয়, হেল্পফুল হয় ফাৰ্মাৰ কাৰণে, খেতিয়কৰ কাৰণে, কিয়নো খেতিত থকা বিভিন্ন পৰুৱা সিহঁতে খাই পেলাই খেতিয়ক বহুত সুবিধা কৰে। দে ইটছ ৰেডছ, ইয়াতে নিগনিৰ কথা কৈছে, নিগনি খায়। নিগনিয়ে আমাৰ বহুত অনিষ্ট কৰে, আপোনালোকে জানে। ধান খেতিত কি কৰে, সিহঁতে ধানবিলাক শেষ কৰি দিয়ে, একবাৰে খায়। ইন দ্য ফিল্ডছ, আদাৰৱাইজ ৰেডছ উড ইট দ্য ক্ৰপছ। নহ'লে সিহঁতে এই সাপবোৰে যদি ৰেডবিলাক নাখালেহেঁতেন, তেনেহ'লে আমাৰ ধানৰ ক্ৰপছবিলাক খাই শেষ কৰি পেলালেহেঁতেন। সেইকাৰণে সাপ ভাল বুলি ক'ব পাৰি। লগতে আৰু এটা কথা মনত ৰাখিব, কেঁচুৱা আছে, সেইটো খেতিয়কৰ ফাৰ্মাৰ বুলি কোৱা হয়, বন্ধু বুলি কোৱা হয়। নেক্সট, নাগা
গুমফান এটা ডিজাইন ডিজাইনস অফ দ্য কাইন্ড আর ইউজড ইন রঙ্গোলি এই ডিজাইনটো ক'ত ব্যৱহাৰ কৰা হয় ৰংগোলীত ব্যৱহাৰ কৰা হয় এমব্ৰইডাৰী আৰু এমব্ৰইডাৰীত ব্যৱহাৰ কৰা হয় এজ ৱেল এজ ডেকোৰেশ্যন এণ্ড সাজসজ্জা গুজৰাট সাউথ ইণ্ডিয়া গুজৰাট আৰু সাজসজ্জাত এই সাপৰ ডিজাইনটো ব্যৱহাৰ কৰা হয় এমব্ৰইডাৰী হিচাপে মনত ৰাখিব তো আজিৰ ভিডিঅ' এইখিনি মই নেক্সট পাৰ্টত EBSৰ নেক্সট কণ্টেণ্টখিনি লৈ আহিম মোৰ ভিডিঅ'টো বেছি ডাঙৰ হৈ আছে আপোনালোকে বেছি ডাঙৰ হ'লে বেছি বৰ হৈ যাব বাই বাই